মৰমৰ শিক্ষাৰ্থীসকল, আজি আমি শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহৰ বিষয়ে যিটো আমাৰ তৃতীয় ইউনিট আছে তাৰে দ্বিতীয় টপিক অৰ্থাৎ জনসংখ্যা শিক্ষাৰ শেষ যিটো আমাৰ আলোচনাৰ বিষয়বস্তু সেই বিষয়ে আমি কিছু কথা পাতিম। তোমালোকে মনোযোগেৰে শুনিবা। সেয়া হ'ল যে শিক্ষানুষ্ঠানত জনসংখ্যা শিক্ষা, আৰু এই টপিকটো বা এই বিষয়বস্তুটো তোমালোকৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ। প্ৰত্যেক বছৰে প্ৰায়ে তোমালোকৰ ফাইনেল পৰীক্ষাত আহিয়ে থাকে। ইতিমধ্যে 2013 চনত, 2018 চনত, লগতে 2020 চনতো ফাইনেল পৰীক্ষাত এই বিষয়বস্তুৰ ওপৰত প্ৰশ্ন আহিছিলে। গতিকে সেয়ে এই বিষয়বস্তুটো আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ। যিয়ে নহওক, শিক্ষানুষ্ঠানত জনসংখ্যা শিক্ষা আমি কেনেদৰে দিব পাৰোঁ বা পৰীক্ষাত আহে বিদ্যালয়ত বা শিক্ষানুষ্ঠানত জনসংখ্যা শিক্ষা আমি কেনেদৰে দিব পাৰোঁ। কিন্তু এই ক্ষেত্ৰত শিক্ষানুষ্ঠানত জনসংখ্যা শিক্ষা কেনেদৰে প্ৰদান কৰিব এই বিষয়ে শিক্ষাবিদসকল বৰ্তমানলৈকে একমত নহয়। কেনেধৰণে শিক্ষানুষ্ঠানসমূহত জনসংখ্যা দিয়া হ'ব, এই ক্ষেত্ৰত সাধাৰণতে দুটা দৃষ্টিভংগী দেখা যায়। কি অনেকে মাধ্যমিক পৰ্যায়ত এক পৃথক বিষয় সেপাৰেট সাবজেক্ট হিচাপেহে জনসংখ্যা শিক্ষা দিয়াৰ পোষকতা কৰে, জনসংখ্যা শিক্ষা প্ৰদানৰ পোষকতা কৰে। আন একাংশই আকৌ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত নিৰ্ধাৰিত পাঠৰ লগত সম্পৰ্ক স্থাপন কৰি জনসংখ্যা শিক্ষা প্ৰদানৰ পোষকতা কৰে। নিৰ্ধাৰিত পাঠ, আমাৰ যিবিলাক পাঠ্যক্ৰম আছে, যেনে ইংলিছ, আছামিজ, মেথামেটিক্স, ছ'চিয়েল ছায়েন্স, জেনেৰেল ছায়েন্স, এইবিলাকৰ লগত যিকেইটা চেপ্টাৰ আছে, চেপ্টাৰৰ লগত অংশ হিচাপে অন্তৰ্ভুক্ত কৰি জনসংখ্যা শিক্ষা দিয়াৰ পোষকতা কৰে কিছুমানে। তো আৰম্ভণিৰ পৰা এতিয়ালৈকে জনসংখ্যা শিক্ষা ধাৰণা আৰু লক্ষ্যসমূহ সময়ে সময়ে পৰিৱৰ্তন হৈ আহিছে। সেইবাবে জনসংখ্যা শিক্ষা প্ৰদানৰ বাবে বিদ্যালয়ে গ্ৰহণ কৰিব লগা ব্যৱস্থাসমূহৰো কিছু পৰিৱৰ্তন কৰিব লগা হয়। তো 1993 চনত ইস্তাম্বুল আৰু 1994 চনত কায়ৰোত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ সিদ্ধান্তৰ ভিত্তিত NCERT-য়ে জনসংখ্যা শিক্ষাৰ যি কাৰ্যসূচী প্ৰদান কৰিছিল, সেই ধাৰণা অনুযায়ী জনসংখ্যা শিক্ষা এনে এক শৈক্ষিক কাৰ্যসূচী যাৰ দ্বাৰা শিক্ষাৰ্থীসকলক জনসংখ্যা আৰু বিকাশৰ মাজত সম্বন্ধ, জনসংখ্যাৰ পৰিৱৰ্তনৰ কাৰণ আৰু জনসংখ্যা স্থিতিকৰণৰ অৱস্থা বুজাত সহায়তা কৰিব পাৰি। (1971 চনত দিল্লীত অনুষ্ঠিত হোৱা NCERT ৰাষ্ট্ৰীয় সন্মিলনত কোৱা হয় যে স্কুলীয়া শিক্ষাৰ সকলো স্তৰত জনসংখ্যা শিক্ষা প্ৰদান কৰা উচিত। NCERT তোমালোকে জানা, যিবিলাক আমাৰ কাৰিকুলাম প্ৰস্তুত কৰে বা আমাৰ শিক্ষা ব্যৱস্থাটো পৰিচালনা কৰি আছে, এই বিষয়ে আমি একাদশ শ্ৰেণীত আমি বিস্তৃতভাৱে আলোচনা কৰিছোঁ। NCERT-ৰ গঠন, NCERT-ৰ ক্ষমতা আৰু কাৰ্য। ইয়াৰ মুখ্য কাৰ্যালয় ক'ত আছে? দিল্লীত আছে। নেশ্যনেল কাউন্সিল অফ এডুকেশ্যন ৰিচাৰ্চ এণ্ড ট্ৰেইনিং, যাৰ ফুল ফৰ্ম হয়। আৰু সেই NCERT-য়ে যিটো আমাৰ শৈক্ষিক সংগঠন, ভাৰত চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত, সিহঁতে পৰামৰ্শ দিছে যে স্কুলীয়া শিক্ষাৰ সকলো স্তৰতে, কোনো স্তৰ বাদ যাব নালাগে, সকলো স্তৰতে জনসংখ্যা শিক্ষা দিয়াটো অত্যন্ত জৰুৰী। আৰু কেনেকৈ আমি দিব পাৰোঁ জনসংখ্যা শিক্ষা? NCERT-ৰ মতে শিক্ষানুষ্ঠানত জনসংখ্যা প্ৰদানৰ ব্যৱস্থাসমূহ হ'ল প্ৰাথমিক পৰ্যায়ত, প্ৰাইমেৰী লেভেলত সৰু পৰিয়াল, সুখী পৰিয়াল ধাৰণা শিশুসকলক প্ৰদান কৰিব লাগে। প্ৰাথমিক পৰ্যায়ত কি কৰিব লাগে? প্ৰাথমিক স্তৰত ল'ৰা ছোৱালীবিলাকক সৰু পৰিয়ালৰ ধাৰণা আৰু গুণগত জীৱন ধাৰণৰ মানদণ্ডৰ ওপৰত ইয়াৰ প্ৰভাৱ সম্পৰ্কে অৱগত কৰাব লাগে।
সেয়া লোৱাৰ প্ৰাইমেৰী বা আপাৰ প্ৰাইমেৰী এইটো ষ্টেজত, বাকী একো শিকাব নালাগে। মাধ্যমিক পৰ্যায়ত অৰ্থাৎ ছেকেণ্ডাৰী লেভেলত বিভিন্ন দেশৰ মাজত জনসংখ্যা বৃদ্ধিৰ ইতিহাস, ইয়াৰ তুলনামূলক অধ্যয়নৰ পাঠ্যপুথি প্ৰদান কৰিব লাগে। মাধ্যমিক পৰ্যায়ত কি হ'ব লাগে? মাধ্যমিক স্তৰত জনসংখ্যা বৃদ্ধিৰ ইতিহাস অৰ্থাৎ হিষ্টৰী আৰু আন দেশৰ জনসংখ্যাৰ গতিধাৰা সম্বন্ধে শিকাব পৰা যায়। যেনে আমেৰিকাত কেনেধৰণে জনসংখ্যা বৃদ্ধি হৈছে আৰু সিহঁতৰ জীৱন প্ৰণালী কেনেকুৱা, অষ্ট্ৰেলিয়াত কেনেকৈ বৃদ্ধি হৈছে, সিহঁতৰ জীৱন প্ৰণালী কেনেকুৱা, এনেকুৱা তুলনামূলক অধ্যয়নবিলাক আৰু ইয়াৰ হিষ্ট্ৰীবিলাক আমি মাধ্যমিক পৰ্যায়ত ছাত্ৰ ছাত্ৰীক দিব পাৰোঁ। ইয়াৰ বাদেও মাধ্যমিক স্তৰত কি কৰিব লাগে? যৌন শিক্ষাক জনসংখ্যা শিক্ষাৰ অংশ বিশেষ স্বৰূপে প্ৰদান কৰিব লাগে। মাধ্যমিক পৰ্যায়ত প্ৰথমতে কৈছে জনসংখ্যা শিক্ষাৰ ইতিহাস, জনসংখ্যা বৃদ্ধিৰ ইতিহাস আৰু ইয়াৰ তুলনামূলক অধ্যয়নৰ কথা কৈছে, যে বিভিন্ন দেশৰ জনসংখ্যা আৰু আমাৰ দেশৰ জনসংখ্যা, ইয়াৰ তুলনামূলক অধ্যয়ন। আৰু নেক্সট কৈছে মাধ্যমিক পৰ্যায়ত আকৌ যৌন শিক্ষাক অন্তৰ্ভুক্ত কৰাৰ কথা কৈছে। যৌন শিক্ষাটো এইকাৰণে জৰুৰী যে মাধ্যমিক পৰ্যায়ত আমি জানো যে একাদশ শ্ৰেণীতে পাই আহিছোঁ যে শৈশৱকালৰ পিছত আমাৰ বাল্যকাল আৰম্ভ হয়। শৈশৱকাল 5 বছৰলৈকে চলে। বাল্যকাল আৰম্ভ হয় আমাৰ 6ৰ পৰা 12 বছৰ। আৰু মাধ্যমিক পৰ্যায় অৰ্থাৎ মাধ্যমিক পৰ্যায়টো তেতিয়া আমাৰ বিকাশৰ কোনটো স্তৰ আহি যায়? কৈশোৰকাল আহি যায়, এডোলেচেন্স পিৰিয়ড। তো এডোলেচেন্স পিৰিয়ডৰ আমাৰ বিকাশ আৰু বৃদ্ধি সম্বন্ধে আমি ইতিমধ্যে আলোচনা কৰিছোঁ। সেইখিনি আৰু তোমালোকক ৰিপিট কৰিব নালাগে, তোমালোকে বুজিয়ে পাইছা। তো সেয়ে এই বয়সত যাতে এটা যোগাত্মক দৃষ্টিভংগী গঢ়ি তুলিব পৰা যায়, তাৰ কাৰণে কি কৈছে? যৌন শিক্ষাক জনসংখ্যা শিক্ষাৰ অংশ বিশেষভাৱে প্ৰদান কৰিব লাগে। মাধ্যমিক স্তৰত জনসংখ্যা শিক্ষা এটা পৃথক বিষয় হিচাপে অন্তৰ্ভুক্ত কৰিব লাগে বুলি কৈছে। এই স্তৰত জনশিক্ষা অন্তৰ্ভুক্তিকৰণৰ ওপৰত বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজন। নহ'লে কি হ'ব? আমাৰ কিছুমান অন্ধবিশ্বাস, কুসংস্কাৰৰ ফলত আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে বিপথে পৰিচালিত হোৱাৰ সম্ভাৱনা নথকা নহয়। মহাবিদ্যালয় পৰ্যায়ত অৰ্থাৎ ক্লাছ 3 পৰ্যায়ত, কলেজ পৰ্যায়ত জনসংখ্যা শিক্ষা কেনেকৈ দিব লাগে? ছাত্ৰ ছাত্ৰীসকলক শৰীৰৰ অংগ পতংগৰ সৈতে ভালদৰে চিনাকি কৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে। প্ৰজনন গ্ৰন্থিৰ কাৰ্য সম্পৰ্কে ছাত্ৰ ছাত্ৰীক অৱগত কৰাব লাগে মহাবিদ্যালয় পৰ্যায়ত। কলেজ লেভেলত তেতিয়া যিহেতুকে আমাৰ ল'ৰা ছোৱালীবিলাকে প্ৰাপ্তবয়স্ক হৈ যায়, এডাল্টহুড হৈ যায়, গতিকে তেতিয়া সিহঁতৰ মাজত বিবেকটো আহি পৰে। অন্ধবিশ্বাস বা কুসংস্কাৰ তেতিয়া নাথাকে, যিকোনো কথা বিচাৰ বিশ্লেষণেৰে সিহঁতে বুজিব পাৰে। সেইকাৰণে মহাবিদ্যালয় পৰ্যায়ত ছাত্ৰ ছাত্ৰীসকলক শৰীৰৰ অংগ পতংগৰ সৈতে ভালদৰে চিনাকি কৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে। তাৰ লগতে কি কৈছে? প্ৰজনন গ্ৰন্থি, আমাৰ পুৰুষৰ প্ৰজনন গ্ৰন্থি বা মহিলাৰ প্ৰজনন গ্ৰন্থিৰ কাৰ্য সম্পৰ্কে ছাত্ৰ ছাত্ৰীক অৱগত কৰাব লাগে, যাৰ দ্বাৰা যাতে এটা আমাৰ সুস্থ মনোভাৱ আৰু বৈজ্ঞানিক দৃষ্টিভংগী বিকাশ হয়। জৈৱিক প্ৰজননিক আচৰণ সম্বন্ধে বিশ্ববিদ্যালয় শিক্ষাত বিজ্ঞান ভিত্তিক আলোচনা প্ৰদান কৰিব লাগে। বিশ্ববিদ্যালয় পৰ্যায়ত কি কৰিব লাগে? আলোচনা চক্ৰ অনুষ্ঠিত কৰিব লাগে। কাৰ বিষয়ে? জৈৱিক প্ৰজননিক আচৰণ সম্বন্ধে। কাৰণ সেইটো বয়সত ল'ৰা ছোৱালীবিলাকৰ বিকাশৰ, বিশেষকৈ বৌদ্ধিক বিকাশৰ উচ্চ স্তৰত উপনীত হয়। সেয়েহে সেই সময়ত এইবিলাক আলোচনা চক্ৰৰ মাধ্যমেদি জনসংখ্যা সম্বন্ধে এটা সুস্থ বাৰ্তা বা সুস্থ সিদ্ধান্ত আমি লোৱাৰ কাৰণে বিভিন্ন আলোচনা চক্ৰৰ মাধ্যমেদি এই স্তৰত আমি ল'ব পাৰোঁ।
তাৰ বাদেও বিশ্ববিদ্যালয় পৰ্যায়ত আমি কেনেকৈ আমি শিক্ষা দিব পাৰোঁ, জনসংখ্যাৰ বৃদ্ধি আৰু ইয়াৰ নিয়ন্ত্ৰণ সম্বন্ধে শিক্ষা ব্যৱস্থা বিশ্ববিদ্যালয় পৰ্যায়ত অধ্যয়ন আৰু গৱেষণা ব্যৱস্থা কৰিব লাগে। তাৰ বাদেও বিশ্ববিদ্যালয় পৰ্যায়ত কি কৰিব লাগে, জনসংখ্যা বিষয়ক গৱেষণা কৰিবৰ বাবে গৱেষক পণ্ডিতসকলক উৎসাহিত কৰিব লাগে। অৰ্থাৎ যিবিলাকে ৰিচাৰ্চ কৰিব বিশ্ববিদ্যালয় পৰ্যায়ত, সিহঁতক উৎসাহিত কৰিব লাগে, প্ৰয়োজনত সিহঁতক স্কলাৰশ্বিপো দিয়াৰ ব্যৱস্থা কৰিব লাগে। তাৰ বাদেও বিভিন্ন পৰ্যায়ৰ প্ৰশিক্ষণ কেন্দ্ৰবোৰত জনসংখ্যা শিক্ষাৰ বিষয় হিচাপে অন্তৰ্ভুক্ত কৰিব লাগে। বিভিন্ন প্ৰশিক্ষণ ট্ৰেইনিং চেণ্টাৰত জনসংখ্যা এটা বিষয় ছাবজেক্ট হিচাপে অন্তৰ্ভুক্ত কৰিব লাগে। বিভিন্ন ট্ৰেইনিং চেণ্টাৰ যেনে শিক্ষক প্ৰশিক্ষণ চেণ্টাৰ যিবিলাক আছে, যেনে BEd কলেজ বা DLEd কলেজ, তাৰ বাদেও পলিটেকনিক বা অন্যান্য যিবিলাক আমাৰ ট্ৰেইনিং চেণ্টাৰ আছে, সেই ট্ৰেইনিং চেণ্টাৰবিলাকত জনসংখ্যা শিক্ষা এটা বিষয় হিচাপে অন্তৰ্ভুক্ত কৰিব লাগে। এতিয়া আমি আহোঁ জনসংখ্যা শিক্ষাৰ পাঠ্যক্ৰম। কেনেধৰণৰ পাঠ্যক্ৰম জনসংখ্যা শিক্ষাত অন্তৰ্ভুক্ত হ'ব, এই সম্বন্ধে আমাৰ NCERT কিছুমান বিষয় অন্তৰ্ভুক্ত কৰিছে, বিশেষকৈ 6টা বিষয় অন্তৰ্ভুক্ত কৰিছে। 1993-94 চনত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ সিদ্ধান্ত অনুসৰি NCERT-য়ে জনসংখ্যা শিক্ষাৰ পাঠ্যক্ৰমত তলত দিয়া 6টা বিষয়ৰ অন্তৰ্ভুক্তিৰ ওপৰত গুৰুত্ব দিছে। NCERT-য়ে 6টা বিষয় অন্তৰ্ভুক্তৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। সেই 6টা বিষয় কি? 1 নম্বৰ হ'ল পাৰিবাৰিক জীৱন, পৰিয়ালৰ গঠন, গুৰুত্ব, ব্যক্তিৰ মৌলিক প্ৰয়োজন, অধিকাৰ আৰু দায়িত্ব, দায়িত্বশীল পিতৃ মাতৃত্ব, ছোৱালীৰ সন্তানৰ স্থান আদিৰ বিষয়ে জ্ঞান প্ৰদান কৰিব লাগে। পাৰিবাৰিক জীৱন সম্বন্ধে সেইকাৰণে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগে। দ্বিতীয়তে NCERT-য়ে পৰামৰ্শ দিছে যে আমাৰ কাৰিকুলামত কোনটো বিষয় অন্তৰ্ভুক্ত হ'ব লাগে, লৈংগিক সমতা আৰু সমভাৱ। লৈংগিক সমতা আৰু সমভাৱ, মহিলাৰ বাবে শিক্ষা, স্বাস্থ্যৰ যত্ন, নিয়োগৰ সুবিধা, প্ৰজননৰ অধিকাৰ, প্ৰজনন স্বাস্থ্য, পুৰুষৰ দায়িত্ব আদি বিষয় সন্নিৱিষ্ট কৰাৰ কাৰণে পৰামৰ্শ আগবঢ়াইছে। তিন নম্বৰত প্ৰজনন সম্বন্ধে শিশুবিলাকক বা কিশোৰ কিশোৰীবিলাকক জ্ঞান দান কৰিব লাগে, যাৰ দ্বাৰা আমাৰ সুস্বাস্থ্য থাকিলে, সুস্থ মনোভাৱ থাকিলে আমাৰ ভৱিষ্যত প্ৰজন্ম বা ভৱিষ্যত সন্তানো সুস্থ হোৱাৰ আশা থাকে। সেয়েহে কিশোৰ কিশোৰীসকলৰ সৰ্বাংগীন বিকাশ, প্ৰজনন স্বাস্থ্য আৰু অধিকাৰ, HIV, AIDS, ড্ৰাগছ সেৱন ইত্যাদি বিষয়বোৰ অন্তৰ্ভুক্ত কৰিব লাগে। কাৰণ প্ৰজননৰ সমস্যাৰ কাৰণে বহুতো দুৰাৰোগ্য বেমাৰ হয়, তোমালোকে জানাই, HIV, AIDS এইবিলাক বেমাৰ হয়। তাৰ পৰা আমি কেনেকৈ হাত সাৰিব পাৰোঁ সেই বিষয়েও পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগে। চতুৰ্থ পৰামৰ্শটো দিছিল স্বাস্থ্য আৰু শিক্ষা। স্বাস্থ্য আৰু শিক্ষাৰ ওপৰত কেইটামান NCERT-য়ে পৰামৰ্শ দিছিল যে এনেধৰণৰ: স্বাস্থ্য, পুষ্টি আৰু জনসংখ্যা, শিশু আৰু মাতৃ স্বাস্থ্য, নিৰাপদ মাতৃত্ব, সাক্ষৰতা আৰু মহিলাৰ সাক্ষৰতা ইত্যাদি বিষয়সমূহ অন্তৰ্ভুক্ত কৰাৰ কাৰণে NCERT-য়ে পৰামৰ্শ দিছিল। চহৰীকৰণ আৰু প্ৰব্ৰজন, জনসংখ্যা বৃদ্ধি ইও এটা সাংঘাতিক কাৰণ। এই দিশত অন্তৰ্ভুক্ত বিষয়বস্তুসমূহৰ ভিতৰত জনসংখ্যাৰ বিতৰণ, নগৰীয়াকৰণ, বিভিন্ন ক্ষেত্ৰত প্ৰব্ৰজন আদি বিষয় উল্লেখযোগ্য হিচাপে অন্তৰ্ভুক্ত কৰিব লাগে। দীৰ্ঘকালীন বিকাশ,
দীর্ঘকালীন বিকাশ। জনসংখ্যাৰ স্থিতি, অৰ্থনৈতিক বিকাশ, সম্পদৰ বিকাশ, পৰিৱেশ আৰু বিকাশ আদি বিষয় এই শিক্ষাৰ লগত জড়িত। গতিকে জনসংখ্যা শিক্ষাই সেই বিষয়সমূহ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ কাৰণে NCERT-য়ে আমাক পৰামৰ্শ দিছে। শেষত তোমালোকক আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈ যাওঁ যে 11 জুলাই অৰ্থাৎ 11 জুলাই তাৰিখত আহি আছে বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয়। পৰীক্ষাত কিন্তু আহিয়ে থাকে। বিশ্ব জনসংখ্যা দিৱস কেতিয়া পালন কৰা হয়? তেতিয়াহ'লে আমি লিখিম 11 জুলাইত, প্ৰত্যেক বছৰ 11 জুলাই তাৰিখটোত বিশ্ব জনসংখ্যা দিৱস হিচাপে পালন কৰা হয়। আৰু এটা তোমালোকৰ ইম্পৰ্টেণ্ট কথা মনত ৰাখিবা, সেয়া হ'ল 2000 চনৰ ফেব্ৰুৱাৰী মাহত জনসংখ্যা বৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে জনসংখ্যা নীতি ঘোষণা কৰে, পপুলেশ্যন পলিচি। যে আমাৰ ভাৰত চৰকাৰে কেতিয়া জনসংখ্যা নীতি ঘোষণা কৰে? তেতিয়াহ'লে আমি লিখিম 2000 চনৰ ফেব্ৰুৱাৰী মাহত আমাৰ ভাৰত চৰকাৰে জনসংখ্যা নীতি ঘোষণা কৰে। গতিকে তোমালোকে বুজি পাইছা। আৰু আমাৰ 3 নম্বৰ ইউনিটৰ দ্বিতীয় যিটো টপিক আছিল জনসংখ্যা শিক্ষা, এই জনসংখ্যা শিক্ষাৰ শেষ যিটো আমাৰ আলোচনাৰ বিষয়বস্তু সেয়া আমি শেষ কৰিলোঁ। আশা ৰাখিছোঁ তোমালোকে যিখিনি আমি আলোচনা কৰিলোঁ, জনসংখ্যা শিক্ষাৰ ধাৰণা, জনসংখ্যা শিক্ষাৰ উদ্দেশ্য, জনসংখ্যা শিক্ষাৰ বৈশিষ্ট্য, জনসংখ্যা শিক্ষাৰ প্ৰয়োজনীয়তা, জনসংখ্যা শিক্ষা বিদ্যালয় বা মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত কেনেধৰণে দিব পাৰোঁ, পাঠ্যক্ৰমত জনসংখ্যা শিক্ষা কেনেদৰে অন্তৰ্ভুক্ত বা কি কি বিষয় অন্তৰ্ভুক্ত কৰিব পাৰোঁ, এই সম্বন্ধে আমি আলোচনা কৰিলোঁ। আশা ৰাখিছোঁ বুজি পাইছা আৰু মনত ৰখাৰ কাৰণে চেষ্টা কৰিবা। ধন্যবাদ।